আপোনালোক সকলোৰ বাবে খুবেই ভাল খবৰ। আছাম HSLC ৰিজাল্ট ইতিমধ্যে ডেট ডিক্লেয়াৰ কৰা হৈছে। যিসকল পৰীক্ষাৰ্থীয়ে অপেক্ষা কৰি আছিলে আছাম ক্লাছ 10th বোৰ্ড ৰিজাল্ট আপোনালোকে কেতিয়া পাব আৰু কেনেধৰণে আপোনালোকে চাব পাৰিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টিৰ মাধ্যমেৰে আপোনালোকে শিকিবলৈ পাৰিব আৰু জানিব পাৰিব। আৰু মই আপোনালোকক ষ্টেপ বাই ষ্টেপ বুজাই যাম আপোনালোকে কেনেধৰণে চাব ৰিজাল্টটো আপোনাৰ এডমিট কাৰ্ডৰ থ্ৰুদি আপোনালোকে চাব পাৰিব। আৰু আপোনালোকে এই এপ্ৰিল মাহতেই আপোনালোকে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে ৰিজাল্ট পাব আৰু চাব পাৰিব। আপোনালোকৰ বাবে মই আগতেও এটা ভিডিঅ' বনাইছিলোঁ। সেই ভিডিঅ'টোত মই আপোনালোকক কৈছিলোঁ যে এপ্ৰিল মান্থত দিব বুলি, কিন্তু মই আপোনালোকক ডেট কেইটাও মই আপোনালোকক জনাই দিছিলোঁ যে 10ৰ পৰা আপোনালোকক 13 তাৰিখৰ ভিতৰত পাব বুলি। ঠিক তেনেধৰণে হৈছে, এক্সপেক্ট কৰা হৈছে। মই আপোনালোকক এই ভিডিঅ'টিৰ মাধ্যমেৰে জনাম যে কেতিয়া এপ্ৰিল মাহৰ কেতিয়া ঘোষণা কৰা হ'ল আৰু আপোনালোকে আৰু 10:30 বজাৰ লগে লগে ৰিজাল্টসমূহ চাব পাৰিব। ঠিক আছে, পোনপ্ৰথমতে মই আপোনালোকক জনাব বিচাৰিছোঁ যে আপোনালোকে এক্সামটো কেতিয়া দিছিলে। ঠিক আছে, হাইস্কুল লিভিং চাৰ্টিফিকেট HSLC ক্লাছ 10th বোৰ্ড 2025-26 বৰ্ষৰ বাবে যিটো আপোনালোকে এক্সাম দিছিলে সেইটো 10 ফেব্ৰুৱাৰীৰ পৰা 27 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হৈ আছিলে। আৰু আপোনালোকৰ ৰিজাল্ট আপোনালোকে অনলাইন মাধ্যমেৰে পাব আৰু আপোনালোকে চাইট সেৱা online.org আৰু বিভিন্ন ধৰণৰ ইয়াত লিংক থাকিব বা পৰ্টেল থাকিব, আপোনালোকে চাব পাৰিব। গোটেইখিনি পৰ্টেলৰ বিষয়ে মই আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমেৰে জনাই দিম। আৰু আপোনালোকৰ বাবে ভাল খবৰ, 10 এপ্ৰিলত আপোনালোকৰ আজি 10 এপ্ৰিলত দিব বুলি এখন অনুষ্ঠানত গৈছিলে তেওঁ ইলেকশ্যনৰ বাবে বা ইলেকশ্যনৰ মিটিঙত কেইজনমান শিক্ষাৰ্থীয়ে সুধিছিলে তেওঁক কেতিয়া দিব বুলি। ঠিক তেনেধৰণে তেওঁ 10 এপ্ৰিল বুলি কৈছে। আমি তেনেকৈ ধৰিব লাগিব যে 10 এপ্ৰিলত 100% চিয়'ৰ দিব। আৰু তেওঁ কোনো কথা না নকৰে, যি কয় সেইটোৱে কৰে। আৰু আগৰ পৰাই তেনেকৈ হঠাৎ ৰিজাল্টসমূহ দিয়ে। তেনেকৈ মামাই কৈছিলে যে আগতেও কৈছিলে তেনেকৈ এপ্ৰিলত দিব, তেনেকৈ ডেটবোৰ কৈছিলে। ঠিক তেনেধৰণে এইবাৰো কৈছে, এইবাৰো এক্সপেক্ট কৰা হৈছে। ঠিক আছে, আপোনালোকে 10 এপ্ৰিলতেই 100% চিয়'ৰ আপোনালোকে ৰিজাল্টটো চাব পাৰিব আৰু 10:30 বজাৰ লগে লগে আপোনালোকে ৰিজাল্টটো নিজে ৱেবছাইটত গৈ চাব পাৰিব। আৰু ইয়াতে মই আপোনালোকক জনাই দিছোঁ, বহুতে মানে এইটো ফেক বুলি ক'ব খুজিব। মই আপোনালোকক ক্লিপছটো যদিহে কপিৰাইট ইছ্যু নাথাকিলে হয় তেন্তে আপোনালোকক মই দেখুৱাই দিলোঁ হয়। ঠিক আছে, যদিও মই আপোনালোকক এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিম, অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে চাব পাৰিব যে 10 এপ্ৰিলত আপোনালোকে ৰিজাল্টসমূহ চাব পাৰিব আৰু 100% চিয়'ৰ, এইটো কোনো ধৰণৰ ফেক নহয়, আপোনালোকে ৰিজাল্টটো চাবই পাৰিব। ঠিক আছে, ইয়াত বিভিন্ন ধৰণৰ পৰ্টেল দিয়া আছে। যেনেধৰণে পৰ্টেলটো এইটো এটা পৰ্টেল হৈছে resultassam.nic.in assam, এইটো এটা পৰ্টেল। দুটা হ'ল, মই আপোনালোকক জনাই দিছোঁ, সেৱা online.org এটা হৈছে আৰু এইটো হৈছে resultassam.nic.in assam, এইটো দুটা হৈছে। আৰু ইয়াত মই আপোনালোকক জনাই দিছোঁ ইয়াত দুটা, আৰু আপোনালোকে ইয়াত পাব দুটা মই ক'লোৱেই। আৰু ইয়াৰ পিছতে টোটেল আপোনালোকে 15টা ৱেবছাইট পাব। ঠিক আছে, 15টা ৱেবছাইট থাকে। বিভিন্ন ধৰণৰ ৱেবছাইট থকা দেখা যায়। কোনোবাটো ৱেবছাইটত অকণমান লেট হয় বা কোনোবাটো ৱেবছাইটত ফাৰ্ষ্ট আগতীয়াকৈ যেতিয়া টাইমটো দিব তাৰ আগতকৈও চাব পাৰে, তেনেকুৱা হয় ৰিজাল্টসমূহ। আমি চাইছিলোঁ তেনেকুৱাকৈ, আৰু আপোনালোকেও চাব পাৰিব। ঠিক আছে, কেনেকৈ চাব মই আপোনালোকক জনাই দিছোঁ যে আপোনালোকে অফিচিয়েল ৱেবছাইটটোত যিদিনাখন লিংক এক্টিভেট হ'ব, ঠিক আছে, হয়তো কালিৰ পৰা আপোনালোকে দেখিব যে লিংক এক্টিভেট হ'ব। ঠিক আছে, লিংকটো দেখুৱাব, কিন্তু আপোনালোকে কোনো ধৰণৰ এডমিট কাৰ্ডৰ ৰোল নাম্বাৰ বা ৰেজিষ্ট্ৰেশ্যন নং দিলে আপোনালোকে দেখা নাপায়। ঠিক আছে, কিন্তু মাত্ৰ আপোনালোকে লিংকটো এক্টিভেট কৰি দিব তেওঁলোকে, কিন্তু এক্টিভেট আৰু এক্টিভ, ঠিক আছে, আপোনালোকে সেইটো বুজি পাব। আৰু ইয়াতে মই আপোনালোকক দেখুৱাই দিছোঁ যে আপোনালোকে 2026 বৰ্ষৰ বাবে মই আগতেও জনাই দিছিলোঁ কিমানখিনি কেণ্ডিডেট ফেইল হৈছে, কিমানখিনি কেণ্ডিডেট ফাৰ্ষ্ট ডিভিজন ষ্টাৰ ডিষ্টিংশ্যন পাইছে, গোটেইখিনি মই আপোনালোকক জনাই দিছোঁ। সেইখিনি আপোনালোকে চাই ল'ব, এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে, সেই ভিডিঅ'টি লিংক দিয়া আছে। আপোনাৰ লিংকটো চাই মেলি আপোনালোকে ভিডিঅ'টো চাব পাৰিব, কিয়নো সেই ভিডিঅ'টোত উল্লেখ কৰা আছে যে গোটেইখিনি টোটেল অসমৰ কিমানখিনি শিক্ষাৰ্থী আছিলে আৰু কিমানখিনি শিক্ষাৰ্থীয়ে
এপ্লাই কৰিছিলে আৰু কিমানখিনি শিক্ষাৰ্থীয়ে এক্সাম দিছিলে, কিমানখিনি শিক্ষাৰ্থীয়ে ফেল হৈছে, কিমানখিনি শিক্ষাৰ্থীয়ে ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন আৰু উইথ হেলত আছে আৰু কিমানখিনি ষ্টাৰ বা ডিষ্টিংশ্যন পাইছে গোটেইখিনি দিয়া আছে। ঠিক আছে, সেই ভিডিঅ'টোৰ পৰা আপোনালোকে চাব পাৰিব। আৰু ইয়াতো দিয়া আছে যে ডিটেইলছ মেনশ্যন ইন আছাম HSLC ৰিজাল্ট 2026 এণ্ড মাৰ্কশ্বিট PDF আপোনালোকে আগতে তেনেকুৱাকৈ পোৱা নাছিলে, কিন্তু আজিকালি ডাইৰেক্ট আপোনালোকে মাৰ্কশ্বিটটো পাব PDF থ্ৰু দি। ঠিক আছে, আপোনালোকে তেনেকৈ পাৰিব। আৰু মই আপোনালোকক এটা কথা কওঁ যে আপোনালোকে কোনো ধৰণৰ ফেক আপোনালোকে ৱেবছাইটত নাযাব। যিদিনাখন লিংক এক্টিভেট দিয়ে সেইদিনাখনেই মই এটা ভিডিঅ' বনাম, আপোনালোকে সেই ভিডিঅ'টোৰ থ্ৰু দি তাত লিংক দিয়া থাকিব, আপোনালোকে ডাইৰেক্ট গৈ ৰিজাল্টটো চাব পাৰিব। ঠিক আছে, ফেক দিলে কি হয়, আপোনালোকে কিছুমান তেওঁলোকে ফেক ৱেবছাইট খোলে, তেওঁলোকে আপুনি দিব ৰোল নাম্বাৰ কিবা তেনেকৈ দিব, দিয়াৰ পিছত আপোনাৰ ৰিজাল্টটো বেয়া দেখাব, হয়তো কিবা দেখাব। ঠিক আছে, নট ইৰ'ৰ কেনেকৈ দেখাব, আপোনাৰ মনটো কেনেকুৱা লাগিব সেইদিনাখন, যিদিনাখন আপুনি এক্সাইটেড আৰু ভয় খাই থাকিব। ঠিক আছে, এক্সাইটেড হৈ থাকিব, সেইদিনাখন আপোনালোকৰ ন' ইৰ'ৰ বা নট তেনেকৈ দেখালে, নট ৰিজাল্ট ফাউণ্ড তেনেকৈ দেখালে আপোনাৰ কেনে লাগিব। সেইকাৰণে মই আপোনাক জনাই দিছোঁ, কোনো ধৰণৰ ফেক আপোনালোকে ৱেবছাইটত নাযাব। আপোনালোকে মোৰ চেনেলটো ফ'ল' কৰক। ঠিক আছে, আপোনালোকে মই যেতিয়া ভিডিঅ' দিম তেতিয়া আপোনালোকে চাব। মই এই চেনেলটোত তেনেকুৱা ধৰণৰ কোনো ধৰণৰ মেট্ৰিক বা হাই ছেকেণ্ডেৰী তেনেকুৱা ৰিজাল্ট কেতিয়াও দিয়া নাই। ঠিক আছে, কিন্তু এইবাৰ দিম বুলি ভাবিছোঁ, যিহেতু বহুতো শিক্ষাৰ্থীয়ে ফেক ৱেবছাইটত যাই পেলাই তেওঁলোকে ৰিজাল্টসমূহ চায়। ঠিক আছে, তেওঁলোকে ৰিজাল্টটো নাপায়, তেনেকৈ তেওঁলোকে মনটো বহুতো বেয়া কৰে। ঠিক আছে, সেইকাৰণে মই বহুতো ষ্টুডেণ্টৰ পৰা মই জানিব পাৰিছোঁ, সেই গতিকে এই ভিডিঅ'সমূহ এই চেনেলটোতে আপোনালোকে পাব। ঠিক আছে, আৰু কেনেধৰণে চাব, আৰু আপোনালোকৰ চিম্পুল আপোনালোকৰ ৰোল নাম্বাৰ থাকিব। ঠিক আছে, ৰোল নাম্বাৰ থ্ৰু দি আপোনালোকে যেনেধৰণে আপোনালোকৰ B25 থাকিব, আপোনাৰ তেনেকৈ দিব, আপোনাৰ ৰোল নাম্বাৰ দিব আৰু আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিব, ডাইৰেক্ট আপোনালোকে চাব পাৰিব ৰিজাল্টটো। আপোনালোকৰ গোটেইখিনি থাকিব, নেম থাকিব, আপোনালোকে নামটো আপোনালোকে চেক কৰিব, ৰেজিষ্ট্ৰেশ্যন নংটো চেক কৰিব, স্কুল নেমটো চেক কৰিব, আপোনাৰ নাম থাকিব। ঠিক আছে, আপুনি যেতিয়া ৰিজাল্টটো চাব তাৰপিছত আপোনালোকৰ নাম, সেই ৰিজাল্টটোত আপোনালোকৰ নাম থাকিব, ৰোল নাম্বাৰ থাকিব, ৰেজিষ্ট্ৰেশ্যন নং থাকিব, স্কুল নেম থাকিব, চেণ্টাৰ নেম থাকিব, ডেট অফ বাৰ্থ থাকিব, ফাদাৰ্ছ নেম থাকিব, মাদাৰ্ছ নেম থাকিব, কেণ্ডিডেট ফটোগ্ৰাফ থাকিব। ঠিক আছে, মাৰ্কশ্বিট অবটেন ইন ইচ ছাবজেক্ট থাকিব, টোটেল মাৰ্কছ থাকিব, গ্ৰেণ্ড টোটেল ৰিজাল্ট ষ্টেটাছ থাকিব। গোটেইখিনি আপোনালোকে চাই মেলি ফাইনেল আপোনালোকে কৰিব পাৰিব যে আপুনি ৰিজাল্টটো পালে। ঠিক আছে, পুনৰবাৰ জনাই দিছোঁ আপোনালোকক, অহা 10 এপ্ৰিলত আপোনালোকে HSLC ৰিজাল্ট দেখিবলৈ পাব। 10:30 বজাৰ লগে লগে আপোনালোকে, টাইমিংটো মই ফিক্সড কোৱা নাই বাৰু, 9:30 বজাৰ পৰা হয়তো 10:30 বজাৰ পৰা আপোনালোকে ৰিজাল্টটো দেখিবলৈ পাব। আজি সংবাদ মাধ্যমৰ দ্বাৰা CM হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে, আৰু এই আপোনালোকে নিশ্চয় বিশ্বাস কৰিব, আৰু আপোনালোকে যদি নিউজসমূহ পাইছে তেন্তে আপোনালোকে ইতিমধ্যে বিশ্বাস কৰিছে যে আজি এখন মিটিঙত কেইজনমান শিক্ষাৰ্থীয়ে সুধিছিলে যে মামা কেতিয়া ৰিজাল্ট দিব বুলি। ঠিক সেই সময়ত তেওঁ উত্তৰ দিছিলে যে 10 এপ্ৰিলত ৰিজাল্ট পাই যাব বুলি কৈছে। আমি তেনেকৈ এক্সপেক্ট কৰিছোঁ যে আপুনি অহা 10 এপ্ৰিলত ৰিজাল্টটো পাম আৰু অপেক্ষা কৰি আছোঁ। শিক্ষাৰ্থীসকলেও অপেক্ষা কৰি আছে, আৰু যদিহে আপোনালোকে 2025-26 বৰ্ষৰ বাবে আপোনালোকে যদি এক্সাম দিছে তেন্তে আপোনালোকৰ বাবে খুবেই ভাল খবৰ, আৰু আপোনাৰ যাতে ৰিজাল্টটো ভাল হওক সেই কামনা, সকলোৱে যাতে পাছ হৈ মেলি এখন নতুন পথলৈ আগবাঢ়ে আৰু তেওঁলোকে কলেজ জীৱনলৈ বহুতো তেওঁলোকৰ যিসমূহ আশা সেইসমূহ পূৰণ হওক। ধন্যবাদ।